আৰু এক্সেক্টলি 369 মই লিখিছিলো হঠাৎ এটা শব্দ মানে কাণত পৰিছে ধাম কি হ'ল তেওঁ আহি পেলাই মোৰ ভৰিত চুবলৈ বিচাৰিছিলে মানে বাকি এতিয়া তেওঁ যেহেতুকে নাহিলে এতিয়া সঁচাকে এতিয়া ভানুপ্ৰিয়াই ব্লাছ কৰিছে নমস্কাৰ মই বিক্ৰম আপোনালোক সকলোকে স্বাগতম জনাইছো শব্দলৈ শব্দৰ এটি বিশেষ অনুষ্ঠান বহাগৰ বতৰা এই অনুষ্ঠানটিত আমি জানিব বিচাৰিম আমাৰ মৰমৰ শিল্পীসকলে কি প্ৰস্তুতি চলাইছে এইবাৰ বহাগলে আৰু এই বহাগৰ বতৰা লবলৈ আজি আমাৰ মাজলৈ আমন্ত্ৰণ কৰি আনিছো আমাৰ মৰমৰ শিল্পী অৰুন্ধতী ভানুপ্ৰিয়া আমি অৰুন্ধতীক স্বাগতম জনাইছো আৰু কেনেকুৱা প্ৰথমতে জানিব বিচাৰিছো বহাগ আহি পালেহি একদম দুৱাৰ দলিত আৰু এইখিনিত বৰ উখল মাখল লাগি থাকে সকলোবোৰ শিল্পীৰ মনত আৰু প্ৰগ্ৰামৰ আয়োজন চলি থাকে এইবাৰ কেনেকুৱা প্ৰস্তুতি চলিছে প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ বিক্ৰম দা আপোনাক শব্দলৈ মোক এনেদৰে নিমন্ত্ৰণ কৰাৰ কাৰণে আৰু শব্দৰ লগত জড়িত সমূহ কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ বিহুৰ আয়োজনটো চলিয়ে আছে আৰু যিটো আপুনি ক'লে উখল মাখল মইতো মাজে মাজে মানে ভয়ে খাই যাওঁ কি হ'ব কি নহ'ব কেনেকৈ গাম কেনেকৈ কি কৰিম তথাপিতো এটা প্ৰেক্টিচ চলি আছে সেয়াই ভগৱানক মাত্ৰ প্ৰাৰ্থনা কৰিছোঁ যাতে সকলোবোৰ ভাল হয় এতিয়ালৈকে মানে কেনেকুৱা বুকিং কেনেকুৱা চলিছে আশা কৰাৰ মতে গৈ আছেনে সকলোবোৰ বুকিং বাৰু চলি আছে কিন্তু মই ধৰক যিমানখিনি আশা কৰিছিলোঁ অলপমান কমি আছে কিন্তু সেইটোকে ভাবিছোঁ আৰু আমাৰ হাতত সময়ো আছে আৰু লগতে এইবাৰ যিহেতুকে ইলেকশ্যনৰো সময় পৰিছে সেইকাৰণে কোনোবাখিনিত অলপমান শ্ল' হৈছে বুলি মই ভাবিছোঁ আৰু কিন্তু প্ৰায়কেইখন হৈছে ভগৱানৰ আশীৰ্বাদত আৰু এইবাৰ বহাগৰ কাৰণে কি বিশেষ গানৰ কেনেকুৱা প্ৰস্তুতি কেনেকুৱা থাকিব বা কি গান চিলেকশ্যন হ'ব এইবাৰ মঞ্চৰ বাবে এনেই মই আচলতে অকণমান মেলোডিটো বেছি প্ৰিফাৰ কৰোঁ আৰু প্ৰত্যেকবাৰ যোৱা বছৰৰ পৰা যিহেতুকে মই একেবাৰে নিজাববীয়াকৈ কৰিবলৈ ষ্টাৰ্ট কৰিছোঁ তো আগৰ আমাৰ অসমীয়া যিখিনি খুব ভাল পায় মানুহে তেনেকুৱা ধৰণৰ গীতখিনিসমূহ থাকিব লগতে মোৰ নিজৰ গান দুই এটা থাকিব আৰু লগতে মই প্ৰগ্ৰেমখন অকণমান বেলেগ বেলেগ ফ্লেভাৰ দিবলৈ বিচাৰোঁ মানে ফ'ক দুটামান থাকিব বা তিৱা ভাষাৰ হওক হাজং হওক তাৰপিছত গোৱালপৰীয়া লোকগীত থাকিব বিহুখিনিতো থাকিবই আৰু যিহেতুকে বিহুৰে প্ৰগ্ৰেম তো তেনেকৈ এটা মানে প্ৰত্যেকটা ফ্লেভাৰ যাতে অলপ অলপকৈ যাতে চুব পাৰি ঠিক তেনেকৈ আমি ভাবিছোঁ আৰু যোৱা বছৰ তুমি আৰম্ভণি কৰিছিলা অকলশৰীয়াকৈ ছ'ল' পাৰফৰ্মেঞ্চ আৰু যিমান দূৰ আমি গম পাইছোঁ যে ডেটৰ আকাল হৈ গৈছিলে ডেট কমিটি আহি ডেট কেঞ্চেল কৰিবলগীয়া হৈছে যে আৰু ডেট নাই তো এইবাৰ সেইটো নিশ্চয় পাৰ হ'ব এইটো আৰম্ভণিহে এইবাৰো নিশ্চয় সেইখিনি আৰম্ভ মানে হ'বগৈ আৰু ডেট নোহোৱা পৰিস্থিতি এটা আহি পাবগৈ কেনেকুৱা লাগিছিলে প্ৰথমবাৰ আৰম্ভণি একদম বেক টু বেক শ্ব'জ প্ৰথমবাৰটো মানে মোৰ কাৰণে এটা বিৰাট ডাঙৰ কি ক'ম ঝটকা বুলি ক'ব লাগিব আচলতে কাৰণ তাৰ আগলৈকে মই জুবিনদাৰ লগত প্ৰগ্ৰেম কৰি আছিলোঁ হঠাৎ এটা ডিচিশ্যন যে নহয় এইবাৰ মই অকলে কৰিম তো সেই ডিচিশ্যনটো মানে আমাৰ ঘৰতো এনেকুৱা হৈছিল যে তুমি অকলে কৰিবা কি হ'ব মানে এনেকুৱা ধৰণৰ আৰু তাৰপিছত বাই লাকিলি পিছলৈ হয় বাৰু মানে প্ৰায় এটা ডেটতে 3-4খন শ্ব' পিছত খবৰ যেতিয়া আহিছে তেতিয়া মানে মই নিজক লৈ পেলাই অলপমান কনফিউজড হৈ থাকোঁ বা মানে কি হ'ব কি নহ'ব এনেকুৱা ধৰণৰ হৈ থাকে কিন্তু পিছত ভগৱানৰ কৃপা আৰু লগতে মানে মই ক'ব বিচাৰিম আপুনিতো আছেই আৰু লগত মই সেইটো খুব লাকি অনুভৱ কৰোঁ তো তেনেকৈ শ্ব'খিনি হৈ গ'ল আৰু এইবাৰো তেনেকৈ হ'ব বুলি নাজানো আৰু কি হয় কাৰণ মঞ্চত যিসকলে মঞ্চ মানে তোমাৰ মঞ্চত চাইছে বা অৰ্গেনাইজাৰ কমিটি যিসকল আছিলে তেওঁলোকৰ যিটো ফিডবেক আমি পাইছিলোঁ খুবেই সুন্দৰ ফিডবেক আৰু মঞ্চৰ কাৰণে একদম মানে পাৰফেক্টলি পাৰফেক্ট বুলি নহয় মানে মই ট্ৰাই কৰোঁ আৰু নিজেও বিৰাট ভাল পাওঁ আচলতে সেই সময়খিনি যিমানেই অসুখ নহওক কেলে বা যিয়ে মানে অসুবিধা নাথাকক কেলে মই মানে প্ৰায় ট্ৰাই কৰোঁ আৰু সেইখিনি মানে কিবা এটা বেলেগ এটা ফিলত থকা যায় গোটেই মাহটো
ইয়াৰ পৰা তাত তাৰ পৰা তাত এনেকুৱা যোৱাবাৰ এটা ইনসিডেন্টটো হৈছিলে চাগে এটা মানে কেনেকুৱা আছিলে ইনসিডেন্টটো আমি দৰ্শকসকলক জনাব বিচাৰিম যে সেইটোৰ পিছতো আবেলি গৈ তুমি শ্ব' কৰিছো হয় যোৱা বছৰ আমাৰ 5 মে'ৰ দিনাখন মোৰ শ্ব' আছিল নেলিত আমি ঠিকে গ'লোঁ তাৰ আগদিনাখনলৈকেও আমাৰ শ্ব' আছিলে সেইদিনাখন আমাৰ যিহেতুকে মই মৰিগাঁৱৰ হয় তো সেইকাৰণে সেইদিনাখন আমাৰ মাহঁতো চাবলৈ গৈছে মানে মা গৈছে মোৰ বৰমাহঁতো গৈছে 5 তাৰিখে আমি শ্ব' কৰি মেলি শেষ আজৰি আমি ঠিক আহিব লৈছোঁ প্ৰায় 3:45 4 নে 4 or 5ৰ ভিতৰত আৰু ৰাতিপুৱা মাহঁতক ক'লোঁ তোমালোকে আগবাঢ়া আমি ক'ৰবাত সোমাম কাৰণ মিউজিয়ামখিনিও আছে তো আমি গৈ আছোঁ তোমালোক আগবাঢ়ি গৈ থাকা তাৰপাছত তেনেকৈ আহি থাকোঁতে ঠিক মই এইটো পজিশ্যনতে মই সদায় মানে ড্ৰাইভাৰৰ ছিটটোৰ পিছতে ইন'ভাখনত মই বহোঁ মানে মই কথা পাতি আহি আছোঁ আজি কেনেকুৱা হ'ল আৰু সদায় মানে কি হয় শ্ব'ত যিয়ে নকৰোঁ কেলৈ আমি গোটেই আমাৰ গাড়ীখনত যিকেইজন থাকে আমি কিবাকিবি পাতোঁ মানে আজি এইটো হ'ল দেই এনেকুৱা হ'ব নালাগিছিল বা এইটো আজি এনেকুৱা ভাল হৈছে এনেকৈ কথা পাতি আহি আছোঁ মই এনেকৈ পৰ্চনত আছোঁ ঠিক মই কথাটো যেতিয়া পাতি থাকোঁ হঠাৎ এটা শব্দ মানে কাণত পৰিছে ধাম কি হ'লটোলৈকে ভাবিয়ে নাপালোঁ আমাৰ গাড়ী মানে ঘূৰি মানে মোৰ অনুমান মানে এতিয়ালৈকেও মই সেই বস্তুটোৰ পৰা ওলাই আহিবলৈ নোৱাৰোঁ কাৰণ কেলৈ প্ৰায় আমাক ট্ৰাকখনে নাইকমেও 2বাৰমান খুন্দিয়াইছে মানে একেখন ট্ৰাকে কাৰণ ইন'ভাখন যিহেতুকে দীঘল আৰু এবাৰ খুন্দিয়ালে আমাৰ গাড়ীখন মানে বেকা হৈ গ'ল আৰু এবাৰ খুন্দিয়ালে মানে তো আমি তলকিবই নোৱাৰিলোঁ কি হ'ল কি নহ'ল জাষ্ট এটা শ্ল' মোশ্যন হৈ পেলাই মানে বস্তুবোৰ এবাৰ সিফালে এইটো হৈ থাকিলে তাৰপিছত কিন্তু ভগৱানৰ ইমান সহায় কাৰোবাৰ চাগে বৰ গুৰু চুৰু ভাল আছিলে বা কিবা এটা গাড়ীখনৰ অৱস্থা দেখি কোনো নকয় যে তাতে কোনোবা মানুহ বাচি আহিছে মানে আপুনি গাড়ীখনৰ মানে অৱস্থা একেবাৰে বেয়া কিন্তু সেইখন গাড়ীৰ পৰা আমি যে কেনেকৈ বাচিলোঁ আৰু মোৰ মানে মই কি হ'ল যিহেতুকে ইন'ভাখনৰ অকণমান স্পেচিয়াছ হয় মই মানে এনেকৈ বহি থাকিলে বেলেঞ্চটো কম থাকে তো মই ছিটৰ তলত পৰি গ'লোঁ মানে তো পৰি যোৱাৰ কাৰণে মোৰ একো বিশেষ নহ'ল খালি থেতেলা খোৱাৰ কাৰণে মোৰ গাৰ মানে অলপমান বিষ বা এনেকুৱা হৈছে খালি মোৰ লগত কৌশিকদা থাকে কৌশিকদাৰ অলপমান মূৰত দুখ পালে আমাৰ যিজন ড্ৰাইভাৰ আছিলে তেখেতে অকণ মূৰত দুখ পাইছে কিন্তু আমাৰ হেভিকৈ কাৰো একো ইনজুৰ হোৱা নাই মানে সেইটোক লৈ মানে আমি বিৰাট ভগৱান সহায় আৰু মানে তাৰমানে ইনজেকচন লৈ নেক্সট শ্ব'টো কৰিছা তাৰপিছত বিষৰ কাৰণে ঘটিছিলে ৰাতিপুৱা 5:00 আহি পেলাই মই ঘৰ পালোহি তাৰে মই কমিটিৰ মেম্বাৰখিনিকো ধন্যবাদ জ্ঞাপন কৰিব লাগিব তেওঁলোকে আহি পেলাই যিহেতুকে আমাৰ গাড়ী চাড়ীটো চব খেলি মেলিয়ে হ'ল আৰু তাতে তেওঁলোকে আহি পেলাই আমাক ঘৰত থোৱাৰ ব্যৱস্থা কৰিলে আৰু তাৰে ডক্টৰ ওচৰতে যিহেতুকে আছিলে মানে এখন হস্পিটেল এখন আছিল তাৰ পৰা তেওঁলোকে পেইন কিলাৰ হওক বা গোটেইখিনি ইনজেকশ্যন কৰি মেলি আহি মই দিনটো ঘৰত ৰেষ্ট লৈছোঁ ৰেষ্ট লৈ কাকো মানে এনেকুৱা মানে আৰু পিছৰ দিনাখনে মোৰ প্ৰগ্ৰেম আছিল জাগিৰোডত প্ৰায় ওচৰ কাৰণে মানুহখিনিয়ে গোটেইখিনি গমেই পাই গৈছে যে মোৰ এক্সিডেণ্ট হৈছে বা এনেকুৱা ধৰণৰ চবেই মানে পেনিক এটা হৈ আছে তো মই ভাবিলোঁ মানে কাকো ইমান যিহেতুকে মই ঠিকেই আছোঁ মই গাব পাৰিম আৰু যদি মই বিচনাত যদি পৰি থাকোঁ তেতিয়াহ'লে মোৰ বেছি ফ্ৰাষ্ট্ৰেশ্যন হ'ব নহ'লে বা মই সেই ভয়টোৰ পৰা ওলাব নোৱাৰিম তো মই যোৱাটো বেটাৰ হ'ব মানে এনেকুৱা আৰু সেইটোৱে মানে শেষত যিটো কয় দ্য শ্ব' মাষ্ট গ' অন মানে যি পৰিস্থিতি নহওক শিল্পী সমাজৰ সেইটো এটা থাকে সিদিনাখন কিন্তু মই মিৰাকল বুলি ক'ব লাগিব মই যেনেকৈ মানুহজনী গৈছোঁ এতিয়াও মই কেতিয়াবা ফটো চালে মই আজি জাগিৰোডলৈকে গৈ আছোঁ সেই ফটোখন চালে মই এতিয়াও ভাবোঁ বাপৰে মোৰ এনেকুৱা এটা বিষ লৈ আছোঁ মই মানে গোটেই সৰ্বশৰীৰত আৰু লগতে মানে ভয় যিটো এই ট্ৰাকৰ শব্দ এতিয়াও মানে মোৰ ওচৰৰে গাড়ী গ'লেও মোৰ সেই শব্দটো আহি থাকে মানে তো তাৰপিছত তাতে গৈ মোক মানে চবেই কৈছে বাইদেউ আপুনি যেনেকৈ নহওক মাত্ৰ আপুনি দেখাটো দিলেই হ'ব আপুনি গান 2টা বা 3টা যি গায় আমি আপোনাক জোৰ নকৰোঁ কাৰণ ইমান ভয়াৱহ এটা দুৰ্ঘটনা আপুনি তেনেকুৱা আৰু প্ৰত্যেকটো বহাগতে আমি এনেকুৱা ধৰণৰ পাওঁ দৰ্শকসকলক আমি জনাব বিচাৰিছোঁ যে শিল্পীসকলক যাতে জল্দি ৰিলিজ কৰি দিয়ে কমিটিয়ে ৰিলিজ কৰে লেট লাইট যাতে শিল্পীসকলেও ট্ৰেভেল নকৰে ভালকৈ চাই চিটি ট্ৰেভেল কৰে আৰু এইবাৰ যাতে বহাগৰ বতৰত আমি এইটো শুনিব নাপাওঁ যে কাৰোবাৰ কিবা অঘটন বা দুৰ্ঘটনা ঘটিছে সেইটো আমি আশা ৰাখিলোঁ কিন্তু মঞ্চত আমি আৰু এটা ৰূপ দেখা পাওঁ যোৱাবাৰ এটা ভাইৰেল দৃশ্য আমি সকলোৱে পাইছোঁ মানে ফেন ফলোয়িং থাকে আমি দেখিছোঁ অনুৰাগী থাকে সকলো শিল্পীৰে নিজৰ অনুৰাগী থাকে কিন্তু সেই অনুৰাগীসকলক সেনেকৈ সম্বোধন কৰা বা অনুৰাগীৰ লগত সেনেকৈ মত বিনিময় কৰা মঞ্চত পৰাই
সেইটো সাধাৰণতে সকলোৰে নাথাকে ইমান নৰ্মেল মানে ডাউন টু আৰ্থ কেজুৱেলি কেনেকুৱা আছিলে মানে আৰু সেই গোটেই চিটুৱেশ্যনটো কি আছিলে বাৰু মই আচলতে মানুহজনীয়ে তেনেকুৱা বুলি ক'ব লাগিব সেইদিনাখনৰ আমাৰ শ্ব' আছিলে ছয়গাঁও নে কুকুৰমাৰৰ ফালে আছিলে নেকি সেইদিনাখন মই দেৰিকৈও উঠিছোঁ খুব প্ৰায় 1:30-2টামানৰ ভিতৰত উঠিছোঁ ৰাতি আৰু সেই ল'ৰাজন মানে এনেকুৱা হ'ল মই যোৱাৰ পৰা তেওঁ মানে এনেকুৱা হয় মানে মোৰ গান শুনি খুব ভাল পায় আৰু ময়ো মানে কোনোবাখিনিত মই কৈছোঁ ন মই নিজক লৈ বিৰাট কনফিউজ হৈ থাকোঁ মানে মোক মানুহে অকণমান বেছি মৰম চৰম কৰিলে মোৰ এনেকুৱা লাগে কিয় কৰিছে মইতো একো কৰাই নাই এনেকুৱা ধৰণৰ হৈ যায় কিন্তু সেই ল'ৰাটোৱে সিদিনাখন মানে মোক ইমানেই সি মোক দেখি পেলাই বা ওচৰত মানে যিটো মোৰো হয় কেতিয়াবা যাক খুব বেছি এডমায়াৰ কৰা হয় খুব বেছি ভাল পোৱা হয় ওচৰত পালে কি কৰোঁ কি নকৰোঁ এনেকুৱা হয় তো মই লাষ্টৰ ফালে মানে তেওঁ আহি পেলাই মোৰ ভৰিত চুবলৈ বিচাৰিছিলে মানে আৰু মোতকৈ তেওঁ অবভিয়াছলি ডাঙৰ হ'ব দেখাতেই লাগে আৰু এনেকুৱা নহয় যে আৰু মোক ভৰি চুবলৈ আহিলে মই কেলেই বাৰু ভৰিখন চুবলৈ দিম মই সেইকাৰণে আচলতে বহি দিছিলোঁ মানে যাতে মোৰ আপুনি ভৰিখন নুচুব আমি কথা ডিৰেক্টলি পাতিম তো মই মাইক্ৰফোনটো লৈ মই তেনেকৈ কথাই পাতিছোঁ ধেমালিতে আৰু যে আৰু এইখিনি সময়ত এটা বিহু এটা চলি থাকে আৰু ধেমালিটো হৈ থাকিলে অডিয়েঞ্চখিনিও ভাল পায় তো মই তেনেকৈ সুধি দিছিলোঁ যে আচ্ছা তেখেত মোৰ চাগে প্ৰেমতেই পৰিলে আৰু যদিহে প্ৰেমত পৰিছে মোক কৈ লাভ নাই আমাৰ কিন্তু ঘৰত পাতিব লাগিব দেই তো মই চিধাকৈ কৈ দিছিলোঁ মানে আৰু যিহেতুকে বয়সো হৈছে তো ঘৰৰ পৰাও এনি টাইম কিবা কিবি কৈও থাকে বিয়া পাতিব লাগে অমুক কৰিব লাগে তো মই ধেমালিতে কৈ দিছিলোঁ কিন্তু সেই ক্লিপটো কেনেকৈ কোনে ভিডিঅ' কৰি ক'ত গ'ল ৰিলিজ হৈ গ'ল তো তেনেকৈ ভাইৰেল হৈ গ'ল আৰু তো এতিয়া বাকী ঘৰত গৈ কথা পতা হ'লনে নাই বাৰু এই নাই মই মানে সেইটো চেপ্টাৰৰ পৰা বহুত মাইল দূৰত মানে ঠিক আছে আমি সেইটো আহিম বাৰু গান এটা শুনি লওঁ বিহুৰ বতৰ যিহেতুকে আমি এফাকি শুনি লওঁ আৰম্ভণি কৰোঁ গানেৰে পাৰি মই যোৱা বছৰ ভালপোৱা এনেকুৱাই বুলি গীত এটা কৰিছিলোঁ পৰাগদাৰ সুৰ আৰু সংগীত কৰিছিল প্ৰশান্ত শইকীয়াই সেই গীতটিকে অকণমান গুণগুণাই দিছোঁ নকলোইবা তুমি বুজি পাব লাগে নহয় নিদিলোইবা তুমি খুজি ল'ব লাগে হৃদয় নকলোইবা তুমি বুজি পাব লাগে নহয় নিদিলোইবা তুমি খুজি ল'ব লাগে হৃদয় প্ৰীতিয়ে খাবতে সমীৰে লগালে মাত তোমাতে প্ৰতিটো প্ৰভাত তুমি আহি দিয়াহি সাহসৰে ভাল পোৱা এনেকুৱা ভাল পোৱা এনেকুৱা বঢ়িয়া বঢ়িয়া ভাল পোৱা এনেকুৱাই আমি ভাল পোৱাতে আমি এৰিছিলোঁ তাৰ পৰাই টপিকটো কণ্টিনিউ হৈছে গানটোৱে যিহেতুকে আমাক কাৰেক্ট ট্ৰেকত আছোঁ বুলি কৈছে তো সেইটোতে যাওঁ তেতিয়াহ'লে সেই চেপ্টাৰটো থাকিলে এতিয়া তেওঁ নাহিলে বাকী এতিয়া তেওঁ যিহেতুকে নাহিলে এতিয়া সঁচাকৈ এতিয়া ভানুপ্ৰিয়াই ব্লাছ কৰিছে এতিয়া আজি আচলতে মই অকণমান মেকআপত আছোঁ যিটো সাধাৰণতে মই নাথাকোঁ মানে শ্বুট এটা আছিলে সেইকাৰণে মোক বেছি ব্লাছ কৰা যেন লাগিছে কিন্তু এতিয়া দৰ্শকসকলেও জানিব বিচাৰিব যে মানে কি ছিংগল নে ব্যক্তিগত অলপ স্পেচ এটাত সোমাই পিনে আমি অলপ জানিব বিচাৰিছোঁ কাৰণ অনুৰাগীবিলাকে জানিব বিচাৰে একচুৱেলি কেনেকুৱা চিটুৱেশ্যনত আছে বৰ্তমান তেনেকৈ একো সম্পৰ্কত নাই বাট ভালপোৱা এনেকুৱা ধৰণৰ গান গাবলৈ ভালপোৱা এটাৰ প্ৰয়োজন হয় পিছে ৰোমান্টিকটো লাগে তো এতিয়া ক'বলৈ হ'লে এইটো ক'ব লাগিব যে মই সম্পৰ্কত নাই বাট কিছু ভাল লগা অনুভৱ আছে কিন্তু তাতকৈ বেছি একো নাই তাতকৈ বেছি কাৰণ এইখিনি গান আহিলে সেই ফিলিংছটোও যিহেতুকে ফিলিংছটো আহে গোটেইখিনি কাৰণ ৰিচেণ্টলি দৰদী এটা খুব দৰদী ফিল থকা গান এটাও আহিছিলে তোমাৰ ৰিচেণ্টলি ৰিলিজ হৈছিলে সেই গানটো আমি বাৰু শুনিম কিন্তু তাৰ আগত জানিব বিচাৰিছোঁ যে তুমিও কৈছা
বেছিভাগ সেই মেকআপত নাথাকোঁ কাৰণ ছোৱালী মানুহ আৰু মেকআপ বুলি ক'লে মানে মানে এটা এৰাব নোৱাৰা সম্পৰ্ক তাতে কোনোবা ছোৱালী এজনী যেন কয় যে মই মেকআপত সাধাৰণতে নাথাকোঁ আৰু দেখাও যায় প্ৰায়বোৰ ষ্টেজত একদম নৰ্মেল মেকআপ বা ন' মেকআপ বুলি ক'লেও ভুল নহয় কি তাৰ মানে কাৰণ তাৰ ৰহস্যটো কি জানো মই বেছি মেকআপ কৰিলে নিজক ভাল নেদেখোঁ আৰু কি বুলি ক'ম মানে অ'কে আৰু মই যেনেকুৱা মোৰ মানে আগৰ পৰাই বস্তুটো এনেকুৱা হ'ল সৰুৰ পৰাই এটা মাইণ্ডছেট টাইপ হৈ গ'ল নেকি কোনোবাখিনিত মই যদিও মানে একবিংশ শতিকাৰ ছোৱালী কিন্তু মোৰ অকণমান মানুহজনী সেই 80s বা 70sত থাকি গ'লোঁ মানে তো কথাবিলাক এনেকুৱা যে মই মাত্ৰ মানে এনেকুৱা হ'ব লাগে যাতে মোৰ ভইচটো মানুহে ইমান ভাল পাওক মই কেনেকুৱা দেখিবলৈ বা মই কেনেকৈ গৈছোঁ বা কেনেকৈ ধুনীয়া হৈ গৈছোঁ সেইটো যাতে ইমান বেছি হৈ নাথাকক কিন্তু এইটো হয় যে সময়ৰ লগত আমি চলিবই লাগিব ভালেই লাগে মেকআপ দিলে বা মেকআপ ল'লে কিন্তু মই নিজেহে অকণমান অশান্তি পাওঁ যেনেকৈ আজিও এতিয়া মই শ্বুটটোত আছিলে তো মই এতিয়া মেকআপটো ৰিমুভ কৰিও আহিব নোৱাৰোঁ সময়টো নিমিলে বা এনেকুৱা কিন্তু কোনোবাখিনিত মই আজি অকণমান অকৱাৰ্ড ফিল কৰি আছোঁ বা কথা ক'লেও বা মোৰ লিপষ্টিক বহুত আছে কিন্তু মই এনেই মই জেনেৰেলি যেনেকৈ থাকোঁ তেনেকৈ অহাহেঁতেন হয়তো মই আৰু কিবা চাগে নাজানো কিন্তু বেছি কমফৰ্ট হ'লোহেঁতেন তো সেইকাৰণে কোনোবাখিনিত অকণমান এনেকৈ যিটো মই যিজনী মই মানে তো সেইটো থাকি মই ভাল পাওঁ সেইটো আটাইতকৈ আচৰিত আজিৰ দিনত শুনিবলগীয়া ঘটনা যে ছোৱালী এজনী কৈছে যে মেকআপ নহ'লে বেছি কমফৰ্টেবল ফিল হয় বেছি কমফৰ্ট ফিল হয় মই তেনেকৈ মই সঁচাকৈ মানে ৰাতিপুৱা উঠি গা চা ধুই নিভিয়া যিটো ছফ্ট ক্ৰীম আছে সেইটোৱে সানো আৰু বাকী কেতিয়াবা ক'ৰবালৈ ওলাই আহিবলৈ হ'লেও চিম্পল নিউড লিপষ্টিক এটা নহ'লে বা মোৰ ওঠত কোনো লিপষ্টিক নেদেখেই মই লিপ গাৰ্ড নহ'লে বা কিবা এটা গ্লছ এনেকৈ লগাই একজেক্টলি ভেচলিন যিটো পিংক কালাৰ লিপ সেইটো লগাওঁ আৰু সেইটোৱে আৰু চুলিখিনি আৰু প্ৰায় মেলাই থাকে আজি এতিয়া অলপমান কিবা কিবি হৈ আছে কাৰণে বান্ধি আহিছোঁ তো তেনেকৈয়ে মোৰ থাকি ভাল লাগে মানে আটাইতকৈ হিট যোৱা গান যোৱা বৰ্ষত মোৰ মনত আছে মানে সকলো জেগাত মানে পিকনিকত গ'লেও সেই গানটো শুনিব পাইছোঁ ক'ৰবাত মঞ্চতো পাইছোঁ মনৰে কবিতা আৰু খুব ভাইৰেল হৈ গৈছিলে খুব ৰিল হৈছিলে সেই সময়ত বিশেষ এটা পৰ্চন তুমি চালে মোৰ চকুলে খুব বেছি ভাইৰেল হৈছিলে সেই গানটো একবাৰ এতিয়া গুণগুণাই দিব পাৰোঁ কিন্তু দৰ্শকসকলক জনাব বিচাৰিছোঁ আজি ভানুপ্ৰিয়াৰ লগত একম্পেনি কৰিবলৈ আমাৰ লগত আছে অংশুমান বৰুৱা লিড গীটাৰত তো আমি অংশুমানকো ধন্যবাদ জ্ঞাপন কৰিছোঁ স্বাগতম জনাইছোঁ শব্দলৈ আহিছে আৰু বহাগৰ বতৰত এই অনুষ্ঠানটিত উপস্থিত থকাৰ কাৰণে অংশুমানকো ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া মনৰে কবিতা শুনো নে এইটো শুনো মানে আপুনি মনৰে কবিতাটো বেছি ভাল লাগিব নে পাৰি তুমি চালে মোৰ চকুলে অধৰে পৰাণ জুৰে ৰুনুক জুনুক নুপুৰে মাতে কুহুমৰ মাজে মাজে পাখি লগা মোৰ মনে অসীমলে উৰা মাৰে প্ৰেমৰ প্ৰথম পোহৰে সুবাস ঢালিলে সমীৰে শয়নতে সপোনতে আবেগৰ কাষতে আশানে দুচকুৰ মৰমে বাগৰ সলালে প্ৰণয়ৰ আবেশী আবিৰ সানিলে উন্মনা মনৰে কবিতা ঠিকনা বিচাৰি ফুৰিছা বঢ়িয়া মানে পৃথিৱীৰ পৰা অলপ বেলেগ স্পেচত যোৱা যেন লাগিছে মানে সঁচাকৈ মানে আৰু
পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ অংশুমান বৰাক আৰু অংশুমান বৰা ইমান ধুনীয়াকৈ মিলাইছে দুইটাৰে মানে যিটো এটা কণ্ডিশ্যন আহিছে মানে যিটো এচিয়ে যেনেকৈ কাম কৰে মই মাজতে ক'ব বিচাৰিছোঁ অংশুমানক মই আগৰ পৰা জানো মোৰ আমি তাৰ বায়েক মোৰ লগৰ আমি একে ক্লাছমেট তাই এতিয়া NKTVত কৰি আছে নেকি এনেকুৱা কিবা খুব ভাল তাই আৰু ইমান একেই সিহঁত দেখাত মই যেতিয়া আহি সোমাই আহিছোঁ কৈছোঁ অংশুমান দেখোন তো সি আৰু বিৰাট ভাল বজায় আৰু আজি তাক মানে আপোনাৰ কাৰণে পায়ো বহুত দিনৰ মূৰত থেংক ইউ বঢ়িয়া লাগিছে বাৰু এইবাৰ কেনেকুৱা মানে মই জানিব বিচাৰিছোঁ যে এই যিটো নিজে কৰাৰ যিটো মানে অনুভৱ আৰু আগতে জুবিনদাৰ লগত কৰা অনুভৱ জুবিনদাৰ টিমটো এটা হিউজ টিম আৰু হিউজ মানে গোটেই বস্তুটো অৰাটোৱে হিউজ অৰা অডিয়েঞ্চৰ ক্ৰেজটো বেলেগ ধৰণৰ থাকে কি ডিফাৰেঞ্চ মানে জুবিনদাৰ লগত কৰা চলো কৰা কেনেকুৱা ডিফাৰেঞ্চ আকাশ পাতাল জুবিনদাৰ লগত কৰাৰ যিটো মজা সেইটো এতিয়াও কেতিয়াবা চকুটো মুজিলে মই সেই চাউণ্ডবিলাকেই শুনি থাকোঁ মানে গোটেই কাৰবাৰটোৱে বেলেগ এটা চলি থাকে ইমান এটা হিউজ চাউণ্ড ইমান এটা হিউজ টিম আৰু তাতে যিজন মানুহক সেইটো আটাইতকৈ ডাঙৰ কথা যিজন মানুহক সৰুৰ পৰাই শুনিছোঁ সেই মানুহজনৰ ওচৰত একেলগে একেখন ষ্টেজত মই মানে মোক যোনে সোধে মই প্ৰায়ে কওঁ মই কেতিয়াবা নিজক এনেকৈ পিঞ্চ কৰি চাওঁ মানে যে মই সঁচাকৈ আছোঁনে জুবিন গাৰ্গৰ লগত আৰু কেতিয়াবা পাহৰিও থাকোঁ মই গাবলৈ দাদা এনেকৈ চাই থাকে মই চাই থাকোঁ এনেকৈ দাদাক গা আকৌ এনেকৈ ইফালে গুচিয়ে যায় মানে মিউজিকটো আৰু প্ৰায় হয় তেনেকুৱা প্ৰথম মানে খুব হৈছিলে এইটো কাৰবাৰ তাৰপিছত মই পিছত নহয় বোলো মই গাবলৈ আহিছোঁ মই আৰু কি সপোন দেখি থাকিলেতো নহ'ব মই গাব লাগিব ভালকৈ সেনেকুৱা আৰু মানে আউট অফ দ্য ৱৰ্ল্ড মানে লেজেণ্ড এজনৰ লগত ষ্টেজ যিটো শ্বেয়াৰ কৰা এইটো মানে বিৰাট আৰু দাদাৰ মানে পাৰ্চনেলিটিটোৱে এনেকুৱা তেওঁ থাকিব হঠাৎ মানে গাড়ীখনলৈকে এজন বেলেগ মানুহ ষ্টেজত উঠাৰ পাছত লোৱাৰ পাছত সেই জুবিন গাৰ্গজন এজন বেলেগ জুবিন গাৰ্গ মানে তেওঁ যেতিয়া মানে আৰু মোৰ আটাইতকৈ ভাল লগা কথাটো এনেকুৱা যেতিয়া তেওঁ পুৰণি গীতবিলাক গায় মই নকওঁ দেই এতিয়াৰ গীতবিলাক মোৰ ভাল নালাগে বা তেনেকুৱা নহয় দাদাৰ প্ৰত্যেকটো গীতেই ভাল লাগে কিন্তু পুৰণি গীতসমূহ মানে এনেকুৱা হয় সেইখিনিত আমি ডাঙৰ হৈছোঁ যে আমাৰ মানে শৈশৱ আমাৰ যৌৱন আমাৰ প্ৰাপ্তবয়স্ক তাতেই আছে যে তো কোনোবাখিনিত সেই শৈশৱৰ গানখিনি শুনিলে যেতিয়া দাদাই পাখি পাখি মন গাব বা যেতিয়া দাদাই এন্ধাৰ হ'ব নোৱাৰো মই মানে এনেকৈ ফ্ৰিজ হৈ যাওঁ মোক বয়ে প্ৰায় কয় ভানু এতিয়া কান্দিব ৰেডি হৈ থাকে আৰু এনেকুৱা হয় মানে তো সেই ফিলটোৱে বেলেগ মানে দাদাৰ লগত থকাৰ সময়খিনি আৰু সেইটো মোৰ কাৰণে এটা ডাঙৰ এচিভমেণ্ট মানে সেইটো নিশ্চয় ময়ো ৰিলেট কৰিব পাৰিছোঁ কাৰণ বহুতে দৰ্শকসকলেও নাজানিব চাগে মই সৰু থাকোঁতে জুবিনদাৰ লগত তেতিয়া জুবিন নাইট চলিছিলে তেতিয়া জুবিন নাইট হৈছিলে একেলগে বেক টু বেক পুৰা প্ৰগ্ৰেম থাকে গোটেই অল অভাৰ আছাম তেতিয়া মই তাৰমানে জুবিনদাৰ যিখিনি সময়ত ব্ৰেক লয় সেইখিনি সময়ত মই মেজিক কৰোঁ মই একেবাৰে সৰু আছিলোঁ আৰু মোৰ ভইচ বা মঞ্চত যিটো ধৰণৰ ভইচ ক'ব লাগে সেইটো নাই তেতিয়া পবিত্ৰ মাৰ্ঘেৰিটা তেতিয়া এংকাৰিং কৰিছিলে জুবিনদাৰ বহুত দিনৰ আগত আৰু 2003-2004 হ'ব আজিৰ পৰা 20 বছৰমান আগৰ কথা মই তেতিয়া ক্লাছ 2 এইবাৰ যোৱা বছৰ কৰোণাৰ আগৰ বছৰো জুবিনদাৰ লগত গোটেই মঞ্চখিনি কৰিছিলোঁ ভাল লাগিছে গোটেই বস্তুটো পুনৰবাৰ মানে 20 বছৰ পিছৰ সেই অভিজ্ঞতা জুবিন নাইটৰ লগত কৰা আৰু এতিয়া মানে বিহুত কৰা টোটেলি বেলেগ আৰু সেই যিটো ক্ৰেজ আৰু মানুহ যিটো এটা হিউজ এটা যিটো পাঞ্চ ফিল কৰা যায় সেইটো মানে একদম মানে দাদা আমিতো আমাৰ কেতিয়াবাতো এনেকুৱা হৈ যায় মানে গাড়ী ৰৈ যায় মানে কাৰণ দাদাৰতো গাড়ীখনটো আৰু ভিটেছ মানে ৰৈ থাকে আৰু দাদা উঠিব যাম দাদা উঠিব আমি এক্সিলেটাৰ দিম এনেকুৱা টাইপৰ থাকে তো মানে আমি গাড়ীবিলাক ফচি যাওঁ পিছত গোটেই মানুহবিলাকে আগৰি ধৰি যিটো কৰে আৰু দাদা মানে প্ৰায় দেখিছোঁ দাদা এনেকৈ চুবৰ কাৰণে এই যিটো মানে টাচশ্বুটটো পাবৰ কাৰণে মানে মানুহবিলাক এনেকুৱা বলিয়া হৈ থাকে নহয় সি ক্ৰেজনেছটো মানে মই ইছৰাম কিবা লাগি যায় মানে মই মানে চাই থাকোঁ চিৰিয়াছলি মানে কি মানুহজনৰ ওচৰত কি আছে মানে এনেকুৱা এনে চাবলৈ গ'লেতো গানেইটো গায় গান গায় তেওঁ কম্প'জ কৰে হি ইজ এ মিউজিক ডিৰেক্টৰ এক্টিং কৰে
এজনটো সাধাৰণ মানুহ কিন্তু মানে সেই সাধাৰণ মানুহজনত এটা এই যিটো অসাধাৰণ যিটো গুণ সেইটো মানে আৰু দাদা চকুত চাই থাকিলে বেছি সময় চাই থাকিব নোৱাৰি মানে সেইটো মই নিজে ফিল কৰোঁ কিবা যেন কিবা হিপনটাইজ হৈ যাম টাইপ লাগে মানে একদম কিবা বেলেগ আৰু মানে সেই লেজেণ্ডাৰী এজন যেতিয়া ওচৰত থাকিব নিজকে যে বিৰাট এটা পজিটিভ ভাইবছ আহে যে তো দাদা ওচৰত থাকিলে সেই বস্তুটো ফিল হয় ম্যাগনেটিক পাৰ্চনেলিটি যেটো কয় মানে ইমান পটককে মানে আকৰ্ষণ কৰে তো সেই বস্তুটো মানে বিৰাট ভাল লাগে আৰু আমাৰতো গাড়ীত কেতিয়াবা এনেকুৱা হৈ যায় মানে একদম ঠকিয়াই দাদা ক'ত আমি দাদা ইয়াত নাই দাদা গ'ল প্লিজ আমাৰ গাড়ীখন আপুনি নাভাঙিব মানে এনেকুৱা যাতা কৰি দিয়ে মানে ল'ৰাবোৰে এনেকুৱা হয় আৰু কিবা অভিজ্ঞতা এতিয়া আমি শুনো যে তোমাৰ মঞ্চৰ হওক জুবিনদাৰ লগত কৰা হওক যিহেতুকে ইমান বছৰৰ অভিজ্ঞতা আছে তেনেকৈ এতিয়াতো বাৰু অকলেই কৰি আছোঁ মানে অকলে কৰাৰ আচলতে ডিচিশ্যনটো তেনেকুৱা এটা ষ্টেজ কোনেও এৰি আহিব নিবিচাৰে কিন্তু কোনোবাখিনিত মই আকৌ এইটো বিচাৰিছিলোঁ যে মোৰো এটা নিজৰ মানে এটা আইডেণ্টিটি হওক সেইকাৰণে আচলতে মই পটককৈ গুচি আহিলোঁ মানে অৰুন্ধতী ভানুপ্ৰিয়া বুলি যাতে লাগিলে 10জন মানুহেই মোক শুনিবলৈ আহক কিন্তু সেই 10জন মানুহ যাতে মোৰ কাৰণে আহক মানে মই সেই বস্তুটো সৰুৰ পৰাই যেতিয়াৰ পৰাই গান শিকিছোঁ গান গাবলৈ চেষ্টা কৰিছোঁ তেতিয়াৰ পৰাই নিজৰ আইডেণ্টিটিটোক লৈ বিৰাট পজিটিভ মানে মই কোনোবাখিনিত এতিয়াও মানে কেতিয়াবা মোৰ এনেকুৱা ফিল হয় কোনোবাই মোৰ কথা যদি বেয়াকৈ কৈছে বা মোৰ কথা বেয়াকৈ ভাবিব নেকি এই মোৰ কথা এনেকৈ কৈছে নেকি সেই বস্তুটোক লৈ মই বিৰাট মানে ভাবি থাকোঁ মানে আৰু সেইটো বেয়াও বাৰু কোনোবাখিনিত কিন্তু মোৰ সেইটো বস্তু হয় বা মানে মোৰ লগৰখিনি বা মই যিটো ফেমিলি বিলং কৰোঁ সেই ফেমিলিটো আমাৰ একেবাৰে সৰু আৰু মই যিটো কাম কৰি আছোঁ আমাৰ মানে একদম দূৰলৈকে কোনো নাই মানে তো কোনোবাখিনিত মই এইটোও বিচাৰোঁ যে মোৰ ঘৰখনক বা মোৰ গোটেই এণ্টায়াৰ ফেমিলিটোক মানে যাতে মোৰ নামেৰে জানক মানে যে য়েছ এগৰাকী অৰুন্ধতী ভানুপ্ৰিয়াৰ মাক তেখেত দেউতাক বা মোৰ ফ্ৰেণ্ড চাৰ্কেলটো মই সেই বস্তুটো বিচাৰোঁ কোনোবাখিনিত যে মোৰ ধৰক ফ্ৰেণ্ড হওক বা মোৰ একেলগৰ আমি স্কুলৰ হওক কলেজৰ হওক এতিয়া কোনোবাখিনিত অলপমান যেতিয়া কয় এই অৰুন্ধতী মোৰ ফ্ৰেণ্ড হয় আমি একেলগে পঢ়া সেই বস্তুটোৱে মোক বিৰাট সুখী কৰে মানে তো সেই বস্তুটো মই আগৰ পৰা খুব বিচাৰিছিলোঁ আৰু কোনোবাখিনিত মই বিৰাট লাকি ফিল কৰোঁ মোৰ জীৱনত মানে দুজন ব্যক্তিৰ নাম ল'বই লাগিব এজন হৈছে প্ৰজ্ঞান বৰুৱা ছাৰ দিগন্ত ভাৰতী ছাৰ তেখেতসকল নোহোৱাহেঁতেন চাগে মই জুবিন গাৰ্গক নেপালোহেঁতেন বা মোৰ যিটো ষ্ট্ৰাগলৰ মানে যিখিনি সময় সেইখিনি হয়তো আৰু 4-5 বছৰ বেছি হ'লহেঁতেন মোৰ কোনোবাখিনিত স্কিপ হৈ গ'ল মানে আৰু দিগন্ত ভাৰতী মোৰ কাৰণে কি ক'ম মাইলষ্ট'ন বুলি কয় যে এটা টাৰ্ণিং পইণ্ট আহে তো ছাৰৰ ওচৰত যোৱাৰ পৰাই জুবিন গাৰ্গক লগ পালোঁ আৰু দাদাৰ থ্ৰু দিয়ে মানে মানুহে অলপমান জানা হৈছে যে জুবিন গাৰ্গৰ লগত নতুন ছোৱালী এজনী সোমাইছে ভাল গাইছে বা যিয়ে কৰিছোঁ আৰু তো তাৰপিছতো মোৰ সেই সাহসটো আহিছে যে মই মানে এতিয়া অকণমান অকলে কৰিব পাৰিম মানে তো সেই সাহসটো লৈ যদিও কনফিউজড কোনোবাখিনিত অলপমান মোক পোষ্ট বেক মানে অকণমান যদি পোষ্ট কৰি দিয়ে মই পাৰা হৈ যাওঁ মানে তো মানে যে পাৰিম বুলি তেনেকেই এৰি অহা গ'ল আৰু আপুনিতো সুধিছে যে তেখেতৰ লগত কৰা আৰু নিজে কৰা সেইটো মানে বেলেগ ডিফাৰেঞ্চ মানে সেইটো বিৰাট ডিফাৰেঞ্চ কাৰণ দাদাৰ লগত গ'লে এনেকুৱা হয় যিটো গান আমি গাম বুলি যাম সেইটোৱেই গাম ইয়াত বাইদেউ আপুনি অমুকটো গাওক আমি সেইটোৱে গাব লাগিব তেনেকুৱা হয় বাইদেউ আপুনি বিহু গাই থাকিলেও 15-20 মিনিট বিহু গালোঁ তাৰপাছতো আকৌ বাইদেউ বিহু এটা গাওক কেতিয়াবা মোৰ এনেকুৱা লাগে মই ইমানখিনি সময় কি গাই আছিলোঁ মানে এনেকুৱা হৈ যায় কিন্তু দাদাৰ ওচৰত গ'লে দাদা বিহু শুনিম বুলি যদি কয় কিয় বিহু শুনিব লাগে বেলেগ গাম মই দাদা সেইটোৱে গাব তো সেই বস্তুটো বিৰাট মিছ কৰা যায় আৰু আমাৰ ক্ষেত্ৰত মানে সেয়া আৰু আমি অডিয়েঞ্চে যিটো বিচাৰে আমি গাব লগা হৈ যায় তো তেনেকুৱা ধৰণৰ ডিফাৰেঞ্চ বহুত আছে ক'ৰবাত কিন্তু ভাল লাগিছে কাৰণ আজিৰ দিনত য'ত শিল্পী গায়ক এগৰাকীয়ে বা এজনে নিজৰ গান উলিয়াবৰ কাৰণে গোটেই বছৰটো লাগে বা এটা বছৰ 2টা বা 3টা গান বনায় তাতে দেখিছোঁ যে যোৱা 3-4 মাহত তুমি 3-4টা গান ওলাইছে তোমাৰ ভিডিঅ' মানে সেইটো মিৰাকেল কেনেকৈ হৈ আছে সেইটো মিৰাকেল মই কি ক'ম মই বিৰাট মানে ভগৱানকে থেংকফুল ক'ব লাগিব মানে মোৰ এতিয়ালৈকে নিজৰ গান মানে মই নিজে মানে যিটো ক'ম যে নিজৰ প্ৰডাকশ্যন হওক বা নিজে পইচা খৰচ কৰি কৰা গান খুবেই কম মানে তো কোনোবাখিনিত মানে কি বুলি কওঁ এতিয়া মানুহে কোনোবাখিনিত মাতটো চাগে ভাল পাইছে
সেইকাৰণে মোক মাতে আৰু এই এতিয়া মনৰে কবিতাই হওক বা ইটোৱে হওক মানে যিকোনো ধৰণৰ গান সেইবিলাক গান আচলতে মই একেবাৰে সঁচা কথা মানে মই কেমেৰাৰ ফ্ৰণ্টতো ক'ব পাৰোঁ মই নিজে পইচা খৰচ কৰি কৰা গান নহয় মানে মানুহে কোনোবাখিনিত ভাল পাইছে সেইটো মোৰ কাৰণে বিৰাট এটা ডাঙৰ আশীৰ্বাদ আৰু মানে খুব লাকি ফিল কৰোঁ কাৰণ মই এতিয়াও কেতিয়াবা মানে কোনোবাখিনিত যিটো বিচাৰি থাকোঁ কেতিয়াবা যদি নহয় কাৰণ আমাৰ গোটেই বস্তুবিলাক ছ'চিয়েল মিডিয়াত হৈ থাকে বা সৰু সৰু কিছুমান বস্তু পৃথিৱীখন ইমান সৰু হৈ গৈছে কেতিয়াবা ডিপ্ৰেশ্যনতো যোৱা যায় যে মই ইমানখিনি কৰিব পৰা নাই কিন্তু আকৌ পিছত ভাবোঁ যে মই যিখিনি কৰিব পৰা নাই তাতকৈ মোৰ বহুত বেছি হৈ আছে মানে মোৰ গান মই আননয়িংলি মই যিটো গান গাইছোঁ মানুহে লৈছে ট্ৰেণ্ডিঙত গৈছে কেতিয়াবা এনেকুৱা হৈ যায় মই পাহৰি থৈ আহোঁ কোনটো গান গাই থৈ আহিছোঁ পিছত যেতিয়া ৰিলছত চাওঁ এইটো দেখোন মোৰ ভইচ এনেকুৱা হয় মানে অলপমান পাৰ্টি গাইছোঁ ক'ৰবাত তেনেকুৱা বহুত গান আছে মানে মই খুব বেছি 30 ছেকেণ্ড 32 ছেকেণ্ড এনেকুৱা গান গাইছোঁ কিন্তু অকল সেই পাৰ্টটোৱে তো মানুহে মানে ভইচটো লৈছে মানে তো মই কোনোবাখিনিত এইটোও ফিল কৰোঁ যে সেই মোৰ যিটো মানে মাইণ্ডছেট যে মোৰ ভইচটো মানুহে শুনক মোক মানুহে কোনো চিনি নাপায় প্ৰায় 1% মান মানুহে জানে যে মই অৰুন্ধতী ভানুপ্ৰিয়া বা এনেকুৱা কিন্তু ভইচটো কিন্তু প্ৰায় সকলোৱে গম পায় যে এই ভইচটো মই শুনিছোঁ সেই বস্তুটো লাগে তো সেইখিনিত মই বিৰাট লাকি ফিল কৰোঁ আৰু মই থেংকফুল টু গড আৰু নাই সঁচাকৈ এইখিনিত তোমাৰ যি ধৰণে যিটো হাৰত অডিঅ' ভিডিঅ'জ আহি আছে আৰু দৰ্শকসকলৰ ভিতৰত যদি আয়োজক সমিতিয়ে এই ভিডিঅ'টো চাই আছে আৰু আপোনালোকে যদি বুক কৰিম বুলি ভাবিছে তেতিয়াহ'লে একেবাৰে পলম নকৰিব যোৱাবাৰৰ নিচিনা একেবাৰে ডেট শেষ হৈ যাব মই এতিয়াও কৈছোঁ আৰু বেকআপত বহুত ডেট এতিয়াও ব্লক কৰি থোৱা আছে তো বুক কৰিম বুলি ভাবিছে যেন জল্দি কৰক আৰু মানে লেট নকৰিব কাৰণ পিছলৈকে যোৱাবাৰৰ নিচিনা মানে কেনচেল কৰি যোৱাবাৰ 45 পাৰ কৰিছে চাগে নহয় বাৰু মই 31 শ্ব' মানে 30 দিনত 31 শ্ব' চ' মানে এভৰিডে বুক বুলি ক'ব পাৰি চ' জয়ীৰ আয়োজক সমিতি আছে দিনাখন মই দুখন কৰিছোঁ মানে মানে দুখন কৰি শেষ কৰিছোঁ মানে আমাৰ সেয়া হৈছে এপ্ৰিলৰ 14ৰ পৰা ষ্টাৰ্ট হৈ পেলাই সিপিনে আমাৰ প্ৰায় মে'ৰ 22 নে 23 মানলৈকে কৰিছোঁ তো মাজত মই দুখন মানে কৰা গৈছে নে এনেকুৱা ধৰণৰ আৰু প্ৰায় বেক টু বেকেই হৈছে আৰু অতি সুন্দৰ তেতিয়াহ'লে গানলৈ যাওঁ আৰু এবাৰ মই ৰিচেণ্ট গান এটা কৰিছিলোঁ কণমান কথা আচলতে এইটো মই কৰা নাই দেই মই নাম ল'বই লাগিব চপলো মিউজিক তেখেতসকলে অডিঅ' প্লেটফৰ্মৰ কাম বহুত কৰে বিপ্লৱৰ লগত মোৰ বিৰাট ভাল সি বহুত দিনৰ পৰা কৈ আছিলে গান এটা কৰোঁ বুলি তো মই ভাবিলোঁ যে বিহু আহি আছে তেনেহ'লে বিহুসুৰীয়া গান এটা কৰা যাওক তো গীতটো সুৰ সংগীতেৰে সজালে তৰুণ তন্ময় দাই আৰু পাপলু চেতিয়াই লিখিছে বিৰাট মৰম লগা গীত আৰু মই ক'ব বিচাৰিম সকলোৱে কৈছে গানটো ইমান মিঠা হৈছে মানে গোৱাটো নহয় দেই মানে সুৰটো বিৰাট মিঠা হৈছে আৰু কোনোবাখিনিত মোৰ একেবাৰে নিজৰ যিটো কমফৰ্ট জ'ন এটা থাকে যে একদম তাতেই পৰি যোৱাৰ নিচিনা হৈছে তো মানুহে ভাল পাইছে আৰু তো ইয়াৰ পৰাই ক'ব বিচাৰিম যিসকলে নাই শুনা শুনিব পাৰে গীতটি চপলো ডিজিটেলত আছে অকণমান তাকে গাই শুনাইছোঁ নামাতি থাকিলে মই বাৰু থাকিম কেনেকৈ আজলি মৰমে বুজনি নামানে এলানি অভিমান বুকুতেলো নাযাবিও দেখা নেওচি ভাল পোৱা তোৰ বিহনে মই নোৱাৰিও দেখা ভাবতে ভাগৰুৱা তই নহ'লে দিনে মোৰ নিশা অতি সুন্দৰ এতিয়া আমি শেষ ভাগত আহি পাইছোঁ যিহেতুকে আৰু আশা কৰিছোঁ যে এইবাৰো বহাগ অতি সুন্দৰভাৱে যাওক আৰু সকলো দিনে যাতে পেক থাকক অডিয়েঞ্চে যাতে তোমাৰ কণ্ঠ আৰু আঁকোৱালি লওক এই আশা কৰিছোঁ আৰু শেষত মেজিকেল এটা এণ্ডিং কৰিব ট্ৰাই এটা কৰোঁ কাৰণ যিহেতুকে সকলোৱে জানে যিহেতুকে মই মেজিচিয়ান সেইকাৰণে মই ট্ৰাই কৰিম আৰু যিহেতুকে ইয়াতে বিশেষ আৰু মেজিক পাৰফৰ্মেঞ্চ কৰিব পৰা জেগা নাই বা স্পেচ নাই সেইকাৰণে মই মেণ্টেলিজিম মেজিক এটা কৰিব বিচাৰিছোঁ তো মোৰ তাৰ বাবে স্লেট এখন আৰু মই সাধাৰণ স্লেট এখন আৰু পেঞ্চিল এটা লৈ থৈছোঁ
সো মই কিবা এটা ট্ৰাই কৰিম এটা এক্সপ্লেইন কৰিব বিচাৰিম যে অৰুন্ধতী ভানুপ্ৰিয়াৰ ব্ৰেইনটোৰ ভিতৰত যাব পৰা যায় নে নাযায় ঠিক আছে কিমান ডিফিকাল্ট বা কিমান সহজ যাবৰ কাৰণে এণ্টাৰ কৰিবৰ কাৰণে কিমান সহজ সো মই ট্ৰাই কৰিম সেই স্পেচটো ইউজ কৰিবৰ কাৰণে বা মই তালৈ যাবৰ কাৰণে সো মই প্ৰথম বিচাৰিছোঁ যে তুমি যিকোনো এটা ডিজিট 1 to 9 যিকোনো এটা ডিজিট ফাৰ্ষ্ট যিকোনো এটা ডিজিট ভাবি লোৱা ও 1 ৰ পৰা 9 লৈকে 1 ৰ পৰা 9 লৈকে তাৰ ভিতৰত যিকোনো এটা ফাইনেল কৰা ঠিক আছে ফাইনেল প্ৰথম ডিজিটটো আমি ফাইনেল কৰিছোঁ সো মই প্ৰথম ডিজিট এটা ট্ৰাই কৰিছোঁ কিবা এটা ট্ৰাই কৰোঁ বাৰু সেকেন্ড আকৌ এবাৰ 1 to 9 ৰ ভিতৰত যিকোনো এটা 1 আৰু 9 হ'ব পাৰে 1 to 9 ৰ ভিতৰত যিকোনো এটা ডিজিট ওকে সেকেন্ড ডিজিটটো ফাইনেল সিলেক্ট কৰা হ'ল ওকে সেকেন্ড ডিজিটটো আমি একে ট্ৰাই কৰিছোঁ কিবা এটা আহিবৰ কাৰণে মই ট্ৰাই কৰোঁ যিমান দূৰ পাৰিছোঁ কিমান পাৰিছোঁ নোৱাৰিছোঁ নাজানো অলপ ডাউটফুল আছে তথাপিও থাৰ্ড এটেম্প্ট এটা কৰোঁ বাৰু আকৌ এবাৰ 1 to 9 ৰ ভিতৰত যিকোনো এটা নম্বৰ ওকে 1 to 9 ৰ ভিতৰত যিকোনো এটা নম্বৰ ওকে ফাইনেল কৰিলোঁ চেঞ্জ কৰিব বিচাৰিছা নাই এইটোৱে থাকিব একদম শিওৰ ওকে মই লাষ্ট নম্বৰটো মই ইয়াতে ফাইনেল কৰিলোঁ ওকে চক ডাউন মই ইয়াতে ফাইনেল কৰিলোঁ আৰু এতিয়া এই নাম্বাৰখিনি যিটো নাম্বাৰ লিখিছোঁ সেইখিনি চেঞ্জ হ'ব নোৱাৰে এতিয়ালৈকে তুমি কাকো কোৱা নাই তোমাৰ মাইণ্ডৰ ভিতৰত আছে ফাৰ্ষ্ট ছেকেণ্ড আৰু থাৰ্ড নাম্বাৰ এতিয়া সেই ফাৰ্ষ্ট ছেকেণ্ড আৰু থাৰ্ড নাম্বাৰ মই তোমাক এইখিনিও ক'ব বিচাৰিছোঁ যদি তুমি ছাফল কৰিব বিচৰা কাৰণ তিনিটা যদি নাম্বাৰ হয় সে ফৰ এক্সাম্পল 254 তো তুমি যদি চেঞ্জ কৰিব বিচাৰা 5 to 4 4 to 5 চেঞ্জ কৰিব পাৰা যিটো অৰ্ডাৰত প্লেচ কৰিব বিচাৰা প্লেচ কৰিব পাৰা ঠিক আছে তিনিটা নাম্বাৰ নকৰিলেও হ'ব কৰিলেও কৰিব পাৰা ঠিক আছে ওকে মই ট্ৰাই কৰোঁ বাৰু যিমান দূৰ পাৰোঁ মই ভাবিছোঁ এইখিনি তোমাৰ চিলেকশ্যনৰ ভিতৰত আহিব লাগে যিমান দূৰ মই অৰুন্ধতী ভানুপ্ৰিয়াক জানো বা যিমানখিনি মই মাইণ্ডৰ ভিতৰত সোমাব পাৰিছোঁ কিমান পাৰিছোঁ নোৱাৰিছোঁ নাজানো প্ৰথমবাৰৰ বাবে ঠিক আছে ভয় কিয় খাইছে তোমাৰ মাইণ্ডত সোমাব পাৰোঁ বুলি কোৱাৰ লগে লগে বহুত কিবা আছে মই মানে বিৰাট এক্সাইটেড হৈ আছোঁ যে কেনেকৈ সম্ভৱ মানে মই কি ভাবিছোঁ তাকে নহ'বও পাৰে মানে এইটো জাষ্ট এটা এক্সপেৰিমেণ্ট যে মই সেই কাৰেক্ট ট্ৰেকত আছোঁ নে নাই যিটো ভাবিছা যিটো ছিকুৱেঞ্চত আছে তিনিটা ডিজিট নম্বৰ যিটো ছিকুৱেঞ্চত আছে প্ৰথমবাৰৰ বাবে লাউড এণ্ড ক্লিয়াৰ দৰ্শকসকলক জনাই দিয়া প্ৰথমতে ভাবিছিলোঁ 3 ওকে তাৰপিছত 6 ওকে তাৰপিছত 9 3 6 9 কিয় ভাবিলা মানে কিবা এটা কাহিনী আছে নেকি নে কিবা আছে মানে মাইণ্ডত আহিল কাৰণে ভাবিলা নে কিয় নহয় মানে মই কিয় বা নাজানো মানে 9 সংখ্যাটো আচলতে মোৰ বিৰাট প্ৰিয় তো 9 6 3 বা 3 6 9 এইখিনি মই কিবা কৰিবলৈ হ'লেও 3 6 9টোৱে প্ৰায় চুজ কৰোঁ 3 6 9 তো তুমি যেহেতুকে চিলেক্ট কৰিছিলা মই আগতে চক ডাউন কৰা আগতে মই তিনিটা নম্বৰ লিখি থৈছিলোঁ আৰু এক্সেক্টলি 369 মই লিখিছিলোঁ আৰু কিহৰ কাৰণে জানানে 369 ইজ এ টেছলা নম্বৰ এইটো এটা টেছলা নম্বৰ বুলি কয় এইটো এটা ৱেভলেংথ নম্বৰ কিবা কাৰণত এই ৱেভলেংথ হয়তো মিলিছে সেইকাৰণে 369 হ'ব কেনেকৈ হ'ব পাৰে বাৰু সেইটোৱে মেজিক এতিয়া তোমাৰ গানৰ সুৰত যেতিয়া মানুহ মোহিত হৈ যায় তো সেনেকুৱা ধৰণৰ বস্তু আমাৰ মেজিকেও মাইণ্ডটো ইনভেট কৰিব পাৰি যাব পাৰি এতিয়া বাকীখিনিও পাৰা যায় পাছৱৰ্ড পাৰা যায় আৰু ভিতৰলৈ যাব পৰা যায় আৰু নামো উলিয়াব পৰা যাব ক্ৰাছৰ নাম হ'ব পাৰে আৰু বাকী যদি ক'ৰবাত আছে আৰু নালাগে সোমাবলৈ ঠিক আছে এইখিনি বেৰিয়াৰটো লাগিছোঁ আৰু মানে কি ক'ম মই মানে সেয়া হৈ গৈছোঁ মানে মোৰ ক'বলৈ ভাষা নাই মানে কেনেকৈ সম্ভৱ মানে মাইণ্ডটো পঢ়িব পাৰিলে মানুহ এজন চালে মানুহ এজনে কি চিলেকশ্যন কৰিব পাৰে অলপ পিছত সেইটো আমি নিশ্চয় গম পাওঁ সেইটো কোনো তো থেংক ইউ ছ' মাছ আৰু আশা কৰোঁ দৰ্শকসকলে আজি এই খণ্ডটি চাই নিশ্চয় ভাল পালে অহা খণ্ডত আমি আন এগৰাকী শিল্পীৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম বহাগৰ
কেনেকুৱা প্ৰস্তুতি চলিছে তেওঁলোকৰ সেইটো জানিব বিচাৰিম বহাগৰ বতৰা এই অনুষ্ঠানটিত শব্দ চাবলৈ নাপাহৰিব আৰু এই অনুষ্ঠানটি কেনেকুৱা পালে তাকো জনাবলৈ কমেণ্টছত একেবাৰে নাপাহৰিব আৰু নেক্সট কাক ইনভাইট কৰিব লাগে সেইটিও জনাবলৈ নাপাহৰিব ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ অৰুন্ধতী ভানুপ্ৰিয়া আৰু ইমানখিনি সময় দিলা ইমান ব্যস্ততাৰ মাজত কাৰণ জানো এইখিনি সময়ত কেনেকুৱা ধৰণৰ ব্যস্ততা ৰিহাৰ্চেল থাকে কমিটিবোৰে ফোন কৰি আছে ৰাখোঁ নাৰাখোঁ ডিচিশ্যন ল'ব লাগে ইমান দূৰত যাম এইটো ইয়াতে থাকিব কাৰণ সেইটো ফিল কৰিব পাৰিছোঁ ন এইখন ইয়াতে ৰাখিলে সেইখন ক'ত থাকিব সিমানখিনি হেডেক থাকে তাৰ মাজতো এইখিনি সময় দিলা খুব ভাল লাগিছে মোৰো খুবেই ভাল লাগিলে আপুনি যে মোক এনেদৰে ইয়াত আহিব বা বহিব পৰাকৈ কথা ক'ব পৰাকৈ মোক যোগ্য বুলি ভাবিছে তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মানে যিমানেই ব্যস্ততা নাথাকক কেলে মই ক'বলৈ বিচাৰিম আপুনি যেতিয়াই য'তে মাতে মই তেতিয়াই হাজিৰে হৈ যাম বাৰু তো আৰু ইয়াৰ পৰাই সকলোলৈকে অসমীয়া নৱবৰ্ষ লগতে বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু শব্দৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক এনেদৰে ইয়ালৈ মাতি অনাৰ কাৰণে আৰু স্পেচিয়েল থেংকছ টু ইউ Thank you so much.